কোনফালে চাবা হা কোনফালে চাবা ভিতৰতে চাবা নে বাহিৰতে চাবা আগফালে চাবা নে পাছফালে চাবা নোৱাৰি আৰু এটা মানুহ কোনফালে চকু দিম বাৰু আইও কঁকালটো বেকা হৈ গৈছেগে ইপিনে আকৌ সেই নন্দ ৰজাই বুঢ়া বয়সত কেঁচুৱা পোনা এটা পায় কিখনহে কৰিছে আৰু সেই আগফালে গৈ পিছফালেও যাব কিখন ভাষা গাই মই বুজিয়ে নাপাওঁ সিনো বাৰু কেনেকে বুজি পাব মই বাৰু বুজি নাপাওঁ বিয়া বাৰু হোৱা নাই যে সেই পিনে আকৌ সেই গগৰাচাৰ্য পোৱাহিয়ে কথা সেইবিলাক কাম কিন্তু বহুত থাকিলে উপায় নাই আৰু সেই নন্দৰাজে অকল ৰাম ধনকে থাকে মই কেতিয়াবা ভাবো ৰাম ধন কিমান চিঞৰি আছো তই অথনিৰ পৰা খবৰ নাই হে দেউতাই চা মই আপোনাৰ সেই ভাল গুণখিনিকে গাই আছো তুমি সেইবোৰ গাই থাকিলে নহয় এই আমাৰ এই উৎসৱৰ সকলো ব্যৱস্থা কৰা হ'ল সকলো কৰা হ'ল মই পুৱাতে গৈ সেই নন্দেশ্বৰ কাইটি আমাৰ নন্দেশ্বৰ কাইটি ঘৰৰ ওচৰৰ গোটেই চুবুৰী মানুহখিনি সকলোকে ৰহিমলা আৰু ভদ্ৰাকো মাতিছো দেই গকুলৰ কোনো বাকী থকা নাইতো গকুলৰ সকলোকে মাতিছো একেবাৰে বৃদ্ধৰ পৰা একেবাৰে সেই অসমনি পোনাটোলৈকে মাতিছো হেৰি নহয় মই গগৰাচাৰ্য মুনিক নিজেই গৈ নিমন্ত্ৰণ জনাইছিলো তেওঁ দেখোন এতিয়াও অহা নাই তই এটা কাম কৰচোন তই নিজে যা গৈ সোনকালে এই গগৰাচাৰ্য মুনিক মাতি আনগৈ যা শুন আজি আকৌ সেই বাহিৰত মহিলাৰ ভিৰ বেছি লাগি নধৰিবি সোনকালে আগে যা দেউতাই আহক সর্বমঙ্গল মঙ্গলে শিবে সর্বার্থ সাধিকে শরণ্যে স্তম্ভকে গৌরী নারায়ণী নমস্তুতে আহক গুৰুবৰ এই আসন গ্ৰহণ কৰক আহক গুৰুদেৱ আহক আইদুক নধৰিব আৰু গুৰুদেৱ আহক গুৰুদেৱ মোৰ প্ৰণাম গ্ৰহণ কৰক গুৰুদেৱ কল্যাণমস্তু জীবং চিৰঞ্জীৱং যাৱত সন্দতি ভাগৰম অচলা বসতি লক্ষ্মী শতলাভং দিনে দিনে খন্তেক বিশ্ৰাম কৰক গুৰুদেৱ ভাল নন্দৰাজ ৰামজয় গুৰুদেৱ দায়দুখ নধৰিব আৰু এই অভাৰজনৰ সেৱাও গ্ৰহণ কৰিব ৰামজয় তই যা জখুৱাই মাতিছে বুলি কবি জখু আহা জখু গুৰুদেৱ আহিছে বাৰু নন্দৰাজ মোক কি উদ্দেশ্যে ইয়ালৈ নিমন্ত্ৰণ জনোৱা হলে জানিব পাৰোনে গুৰুদেৱ বহু সাধনাৰ বলত আমাৰ এই পুত্ৰ সন্তানটি জন্ম হৈছে গুৰুদেৱ তেওঁৰ শুভ বিচাৰ কৰি আমাক কৃতাৰ্থ কৰিব বুলি আপোনাক নিমন্ত্ৰণ জনাইছো নিশ্চয় নন্দৰাজ মই ঠিকমতে বিচাৰ কাৰ্য সমাপন কৰিম কওক গুৰুদেৱ ৰামধন তই আইৰ লগত অলপ সহায় কৰি দে গুৰুদেৱৰ ভোজনৰ ব্যৱস্থা কৰিবি বাৰু নন্দৰাজ গুৰুদেৱ মোক কওকচোন আপোনাৰ সন্তানে কোন মাহ আৰু কোন তিথিত জন্মগ্ৰহণ কৰিছে ভাদ মাহৰ অষ্টমী তিথিত গুৰুদেৱ অতি উত্তম
ভাদ্র মাহৰ অষ্টমী তিথি। হয় গুৰুদেৱ। অতি উত্তম ক্ষণত জন্ম লাভ কৰিছে আপোনাৰ সন্তানে। ৰোহিণী নক্ষত্ৰ। নন্দৰাজ গুৰুদেৱ, আপুনি অতি ভাগ্যৱান। ভাগ্যৱান। অতি ভাগ্যৰ বলত আপুনি এই সন্তানক পুত্ৰৰূপে লাভ কৰিছে। গুৰুদেৱ, নন্দৰাজ গুৰুদেৱ, আপোনাৰ পুত্ৰ অতি ভাগ্যশালী, বলবীৰ্যশালী আৰু সকলোৰে চিৰপূজ্য আৰু চিৰ নমস্য হব। গুৰুদেৱ, আমাৰ গুণাতিৰ শুভাশুভ বিচাৰ কৰি দিয়াৰ বাবে পৰম কৃতাৰ্থ হলো। নন্দৰাজ গুৰুদেৱ, আপোনাৰ পুত্ৰৰ গুণৰ ওপৰত নিৰ্ভৰ কৰি তেওঁৰ নাম ৰখা হল কৃষ্ণ। নন্দৰাজ গুৰুদেৱ, কৃষ্ণ শব্দৰ অৰ্থ হল কৃষ্ণ ইতি অক্ষৰেণ জায়তে সংসাৰঃ, কৃষ্ণ ইতি অক্ষৰেণ ভৱতি মুক্তি সংসাৰত। অৰ্থাৎ যিজনে এই সংসাৰৰ বন্ধনৰ পৰা সকলোকে মুক্ত কৰিব তেওঁ এই হল কৃষ্ণ। কৃষ্ণ। গতিকে নন্দৰাজ আপুনি আপোনাৰ পুত্ৰক অতি সযতনে পালন কৰিব। ভাল গুৰুদেৱ, আপোনাৰ বাক্য মই আখৰে আখৰি পালন কৰিম। ৰামধন, গুৰুদেৱৰ দক্ষিণাৰ ব্যৱস্থা কৰা। আই, ধৰক। গুৰুদেৱ, এই আপোনাৰ দক্ষিণা গ্ৰহণ কৰক গুৰুদেৱ। কল্যাণমস্তু, চিৰঞ্জীৱী ভৱ, অচলা লক্ষ্মী ভৱ। ৰামধন, তাৰপিছত তই এতিয়া গুৰুদেৱৰ লগতে গৈ তেখেতক অলপ আগুৱাই থাকো। তেন্তে মহাৰাজ মোৰ কাৰ্য সমাপন হলে যেতিয়া মই এতিয়া নিজ গৃহে গমন কৰো। ভাল গুৰুদেৱ। চন্দকাৰং ভুজগশয়নং পদ্মনাভং সুৰেশং বিশ্বধারং গগন সদীশং মেঘবর্ণম শুভাঙ্গম লক্ষ্মীকান্তং কমলনয়নং युगी विधानगंजम वंदे विष्णु भवभयहरं सर्वलोकैकनाथं वंदे विष्णु भवभयहरं सर्वलोकैकनाथं परम ब्रह्म स्वरूपं स वेदगर्भं जगन्मयं ईश्वरं तामहं वंदे अन्तदामि नमस्ते। ভাল নন্দৰাজ, মই বিদায়হে মাগিলো। ভাল গুৰুদেৱ। যা। গুৰুদেৱ, গুৰুদেৱ, গুৰুদেৱ অকণমান ৰ'বচোন। মোৰ মানে কথা এটা আছিলে। মোৰো মানে সেই বয়স ভটিয়াও, কিন্তু আজিলৈকে কাৰো চকুত মই নপৰিলো। কিন্তু মোক খুব সোনকালে ধৰো বুলি ভাবিছো। যদি আপুনি আশীৰ্বাদ দিয়ে সেই এইকেইদিনতে যদি কোনোবা এগৰাকী মোৰ কপাল ফুলে, আপোনাৰ আশীৰ্বাদ এটা মই বিচাৰিছো। নিশ্চয় সত্য, ভগৱন্তই তোমাৰ মনোবাঞ্ছা নিশ্চয় পূৰণ কৰিব। কল্যাণমস্তু। গোটেই সেয়া কৰো মই আপোনাক। গুৰুদেৱে বাৰু আমাৰ গুণাতিৰ কথা কি কৈছে গ'ল? কিনো কব, বোলে বুঢ়া কালত নন্দৰাণীৰ ল'ৰা হৈ গা 7খন 8খন, এনেই বুঢ়ী নাচনি, তাতে আকৌ নাতিনীয়েকৰ বিয়া। মোৰ হলে মুখ খুলি নলব। মোৰ মুখ খুলিবলৈ হলে কথা কিন্তু বেয়া হ'ব। এতিয়া আৰু মুখ খুলিব নালাগে। গুৰুদেৱে আমাৰ পোনাতিৰ বিষয়ে কি কলে জানা? কি কলে বাৰু? আমাৰ পোনাতি হেনো বুদ্ধিত বিচক্ষণ হব আৰু তেওঁৰ সমান বলৱান এই ত্ৰিভুৱনত কোনোৱেই নাথাকিব। আৰু এই পোনাতিৰ নাম কি থলে জানা? কি থলে বাৰু পোনাতিৰ নাম?
বনাটিৰ নাম থলে কৃষ্ণ। আদিক যেন তুমি ভালে ৰাখিবা প্ৰভু। কৃষ্ণ 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 কি সুন্দৰ নাম। কৃষ্ণ কৃষ্ণ তোমালোক আহি পালাহি। ইমান দেৰি কৰিলা। মই কি ৰাতিপুৱাই খবৰ দিয়া নাই? অকণ সোনকালে আহিবা আৰু অকণ সোনকালে আহিবা। আমাৰ জকুৱাই প্ৰথম কেঁচুৱা পোনা পোৱা নাই জানো? আজি কেলে নামাকৰণ অনুষ্ঠান আছিলে নহয়। প্ৰথম কেঁচুৱা পাইছে, কিছুমান কাম নাজানে। প্ৰথম পাইছে যে সেইটো কাৰণে সোনকালে মাতিছিলো। ইমান পলম কৰিছা। আহিলে বাৰু ভালেই কৰিলা। এতিয়া এইকেইখন ধুনীয়াকে আগত লগাই দিম দেই। লগাই দিয়া, ধুনীয়াকে সজাই দিয়া আগত। চাৱনী কেইটা চাচোন, এইকেইজনী মৰমো লাগি যায়। লাহে লাহে থোৱা থোৱা আকৌ। যোৱা।
জখুৱাইক মাতিম বাৰু, তাৰ আগত দুই এষাৰ মোৰ পাতিবলৈ মন যায় নহয়। মালতী, আই এইজনী গোটেইজনী বগা হৈ আহিছ। যা থ আগলৈ যা। লাজটো চা, থ ৰামধন ৰামধন আহা আহা, লাহে লাহে আহা আকৌ। যাবা দেই, ভিতৰলৈ যাবা। খোৱা ব্যৱস্থা কৰিছে বাৰু, খাবলৈকে অহা নাই নহয়, হয়নে নহয় বাৰু? অকণমান মোৰ লগতো কথা পাতা হে। তই দেখোন গোটেইজনী সেই ভীমকল গছৰ গুৰিটোৰ দৰে হলি হে। মাৰে চালি চালি খুব খুৱাইছে ন। বেছিকে নাখাবি আকৌ, ৰাতিপুৱা অসুবিধা কৰিব। এইজনী তইও আহিলি হবলা হে। তোক যে মই এই দুদিনমানৰ আগত তোৰ যে অকণমানি পোনাটো জ্বৰ আৰু পানী লগা হৈছিলে আৰু পায়খানাও বেছিকে হৈছিলে, মই যে দৰৱটো দিছিলো খুৱাইছনে নাই? খুৱাই আছ? বেছিকে নোখোৱাবি আকৌ, দুপালিতকে বেছিকে নোখোৱাবি। সেই বেছিকে খোৱালে একেবাৰে পায়খানা বন্ধ হৈ থাকিব। তইও আহিলি হবলা খগেনৰ জীয়েক সৰুজনী নহয় জানো? আই গোটেইজনী ৰঙচুৱা হৈ আহিছ। আহিলা তোমাক সৰুতে মই কোচত লৈছিলো, মনত আছেনে নাই? পায়খানা কৰিছিলা মোৰ কোচত, এতিয়া এজনী মোতকে ওখহে হ'লগে। তই ৰবলৈ জেগাই পোৱা নাই গোটেইজনী হালি জালি। তাই হাঁহিটো চাচোন, গোটেই একেবাৰে তলতে মাৰিছে গোটেইজনী এজনী। তইও চাগে খুব চালি চালি খাইছ নি বাৰু গোটেইজনী নুদুকাজনী হৈছে, এজনী মৰমো লাগে। চাবি, খুব খুব ভাল নাম থলে। কি নাম থলে গম পাও নাই? কৃষ্ণ। কৃষ্ণ। তোৰতো পিছে কি নাম থলি ভদ্ৰ, তোৰ কিন্তু হাঁহিটো আগৰ দৰে আছে দেই আকৌ সেই আগতে মই সেই নগেনলৈ যোৱা আগতে মই আকৌ সেই পানী তুলিবলৈ যায় কেনেকে পানী তুলিবলৈ গৈ থাকে, মই আকৌ পিছফালৰ পৰা জুপি জুপি চাই থাকো। সেই মাকে আকৌ কথাটো গম পালে, মোৰ আকৌ সেই চেউল 4জনী কম আছিলে, নগেনৰ 5জনী আছিলে, দি দিলে নগেনক চেৰি বেছি থকা জনীলে। এজনী এই নাকে মুখে এইবোৰ কি লগাই আহিছ বাৰু খুব ভাল কৰিলি, আহিলি খুব ভাল কৰিলি। মাতিম জখুৱাইক, মই মাতিম। তোৰ চুলি কোচা চাচোন, কাটিবি আকৌ, মানুহটোৱে কাটিবলৈ নিদিয়ে। এজনী হাঁহিছো চাচোন, মৰম লাগি যায় মোকবোৰ দেখিলে। নাক ফুলি লগাই আহিছো গোটেইজনী মাতিছো দেই, মাতিছো মাতিছো। দেউতা আহিছা, আমাৰ পালেহিয়ে ন গোপিনীসকল। আপোনালোক আহিলে? আপোনালোকৰ আগমনে আজি নন্দালয় সৌন্দৰ্য বৰ্ধন কৰিলে। যশু, যোৱা সকলোকে পোনাতিক দৰ্শন কৰোৱা। চোৱা দেই, চোৱা যোৱা যশু, আগবাঢ়ি যোৱা। চোৱা দেই, চোৱাগে। ৰামধন, দেউতা ঈশ্বৰ চাওঁ অকণ। খোৱাৰ ব্যৱস্থা কৰিবি। এই ডক্টৰ সন্তান সকলোকে আপ্যায়ন কৰিব। ঠিক আছে, তোমালোকে চোৱা আকৌ অকণ চোৱা। দাইটি চোৱা পলম কিয়? নন্দ ৰজা ল'ৰা পাইছে, বলা বলা।
আৰু তোমালোক অকণমান ভিতৰলৈ যোৱা তাতে মই সেই আপ্যায়নৰ ব্যৱস্থা কৰিম দেই যোৱা দেই এই সকলোজনী আগত নাযাবি লাগি ধৰিবি যা দেই যোৱা আপুনি মই বহি গৈছো এইখন নাযাবি মোক আজি ৰাতি বুঢ়া দিলে ল'ৰা তুমি যে কথাতে কলা ঐ আজি ৰাতি নন্দ ৰজাই দিলে ল'ৰা পাই একাষাৰ কথা কোৱাচোন কোন মতা পুৰুষে পাই ৰাণীয়ে পালে ৰাণীয়ে পাই ৰজাই পাই কথাটো একেটাই নহয় জানো হ'ব মই শুধৰাই দিয়া বোলো ল'ৰা পাইছে চাউংগৈ বয়া বহিব জানিলে মাতিয়ে পিয়া আসন গ্ৰহণ তোমাকো এইকেইটা নকৰাকে ভাল আনন্দ পাইছা খাবলেহে আহিছা চৰিত্ৰটো সলনি নহয় কষ্ট পাব নহয় তুমি মানে ঘৰলে টোপোলা ঘৰৰ খাবলে চৰিত্ৰ সলনি নহল তোমাৰ এই লৈ যাব কথা কোৱা কিন্তু নন্দ ৰজা তোমাৰ নাম প্ৰণাম আমি মানে বৰ হেঁপাহেৰে আহিছিলো পোনাদিক চাবলে তোমালোকে যে কিবা আনিছিলা মই দেখিছো তুমি দিলা কি পালে ৰাধা লোৱা পালি এটা হৈছে পোনাদি আহিলে নাই দেই এই আমাৰ পোনাতি অকণমান গাড়ী কাগজ দিয়া চাবলে কি কব এই আমাৰ গোপিনী সকলো কিন্তু ভিতৰতে আছে নাপায় নহয় তিনিজনী দিলে গোপিনী নাম শুনিছো
ৰজাৰ যদিহে অনুমতি পাওঁ সেই আনন্দৰ মুহূৰ্ততে গীত নৃত্য অকণ হ'লে ভাল হয় নেকি? আনন্দ সেই মুহূৰ্ত তোমালোকো সমভাগী হোৱা ইয়া সকলোটি বহা সকলোটি বহা নাৰায়ণ হয় হৰি মায়াক নিত্যাং প্ৰাণ বোলে লাও দিলো হেন্দালি বোলে জিকাত দিলো ভেং হয় হয় আজি শুভত বোলে নন্দ ভাৰতৰ ঘৰৰ বোলে চোতালত আমি চোচৰালো ঠেং বিঘিনি সৈন্য কৰি মাৰি মাৰক প্ৰিয়া পৃষ্টি সকলোখিনি দূৰ কৰি হয় হয় নীলগড় ঢৌ নীলগতে মাৰি যোৱাই বালক পুনাৰ্তীয় বোলে কাপুটি কৰি গলাই বখন মাৰি দুখায় ভয় নন্দ ৰজাৰ কুশলৰ আজি আনন্দে নন্দগণে
অ বোলো ঘৰত কোনোবা আছেনে? আজি ৰাতিপুৱা শুই উঠি মই কাৰ মুখ দেখিছিলো বাৰু ভদ্ৰা নাই 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 ভদ্ৰা মুখ দেখিলে এই পাহি ফুল মোৰ সন্মুখত এনেকে ফুলি নুঠেই ৰামধন গৰ্গমুনিয়ে দিয়া কিবা ফলিয়ালে যেন পাইছো ৰামধন এয়াই তোৰ সুবৰ্ণ সুযোগ এই পাহি ফুল যদি তই কেনেবাকে ছিঙি থব নোৱাৰ পিছত পস্তাবি নামটোকে সুধি লওঁ ৰ ভাষা চোন এনেকে এনেকে আয়ো তোমাৰ নামটো কি বাৰু বুজিছো ধুনীয়া ছোৱালীয়ে প্ৰথম সেই নাম সুধিলে কেতিয়াও নকয় ৰ আকৌ এবাৰ সুধিছা বোলো শুনিছা তোমাৰ নামটো কি বাৰু বুবা নেকি বাৰু নাই নহয় বুবা হ'বই নোৱাৰে বোলো তোমাৰ নামটো কি বাৰু হে প্ৰভু তুমি কি অপাৰ মহিমা তোমাৰ তুমি কেনেদৰে সাজিলা তোমাৰ ভৰিলৈকে চোৱা কঁকাললৈকে চোৱা হাতলৈকে চোৱা মুখলৈকে চোৱা সকলোখিনি দিলা কিন্তু সেই মাতটো দিবলৈ পাহৰি থাকিলা হলেও চলিব মোৰ দেখোন কিবা ভাবিয়ে ভাল লাগিছে পিছত তাইক মই হেৰা বুলি মাতিম তাই মাতিব মোৰ কিবা ভাবিয়ে ভাল লাগিছে অকমান শকত বাৰু হলেও মই ক্ষীণ মিলিব চাও তাই মই নাম উলিয়াই কিবা ধৰিবলৈ মন গৈছে ন এজনী কি কৰে হে? ওলাইছে একেবাৰে জুই লোৱা আগতে ওলাইছে মাতিব পাৰে তেনেহলে কোনো কথা নাই হে তুমি আৰু ইমান কিয় খং মই কথা এটাহে সুধিছো তোমাৰ নামটো কি বাৰু কোৱা আকৌ তোমাৰ নামটো কি মোৰ নাম তোমাৰ নাম মোৰ নাম মোহিনী। মুহিনী সেইটো কাৰণে তুমি মোক গোটেইটো মুহি পেলাইছা পিছে মোৰ নামটো তুমি নুসুধা আপোনাৰ নামনো কি? আপোনাৰ বুলি নকবা না কিবা ডাঙৰ লাগে মই ইমান ডাঙৰ নহয় তুমি বুলি কোৱা আকৌ তুমি বুলি কোৱা তোমাৰ নামটো কি? ইমান মিঠা মাতটো এজনী ক'ৰ পৰা আহিছে জানো এজনী তোমাৰ নাম যদি মুহিনী মোৰ নাম বাৰু কি হ'ব পাৰে কোৱা মোৰ নাম মোহন তুমি যদি নৈ সেই নৈত বৈ যোৱা মই পানী তুমি যদি চাকি তাৰ তলত থকা মই গছা আৰু তুমি যদি এপাহি ফুল আৰু সেই ফুলত পৰা মই ভোমোৰা কি কৰে হে? তুমি ক'ৰ পৰা আহিছা মই তুমি মথুৰাৰ পৰা আহিছো। মথুৰাৰ পৰা আহিছে পিছত কিন্তু স্থায়ী ঠিকনা তোমাৰ কেইদিনমানৰ পিছত এই বৃন্দাবনে হ'ব দেই কি? বুজিছে তুমি বুজিব নালাগে দিয়া ইজনী তাই ভাত চাচোন এনেকে মৰম লাগিছে এজনী শকত হ'ব পাৰে হ'লেও মিলিব পিছে কথা এটা নহয় তুমি চাগে এই আমাৰ কৃষ্ণপুনাক চাবলৈ আহিছা হয় ৰাণীয়াইক মাতি দিয়ক কিয় মোৰ লগত কিবা বেয়া পাইছা নি কথা পাতিবলৈ মই কৈছো ৰাণীয়াইক মাতি দিয়ক মৰম লগা হ'লেও মুখখন কিন্তু অকমান চোকা দেই তুমি সৰু ল'ৰা ছোৱালী খুব ভাল পোৱা ন পাওঁ পোৱা ন লোকৰ কেঁচুৱা আৰু কিমান দিন চাবা হয় তুমি যদি হাঁহ খোৱা এবছৰ মান পিছত আমাৰো যদি মোৰ কিবা লাজে লাগিছে ক'বলৈ তেতিয়া আমাৰ কেঁচুৱা চাবলৈ তোমাৰ নিচিনাকে বেলেগ মানুহ আহিব তুমি যদি হাঁহ খোৱা হাঁহ কবা নেকি বাৰু আপুনি কি কয় হে মই
কৈছো ৰাণী আইক মাতি দিয়ক অ দেখিবলৈহে ধুনীয়া অ মাতে চাতে গোটেইজনী ধুনীয়া মই মাতি দিছো ৰ'বা মাতি দিছো পিছে কথাটো কিন্তু এবাৰ ভাবি চাব পাৰা মই নামেই পাহৰি গৈছো নন্দ ৰজা ৰাণী আই আলহী আহিছে ওলাই দিবচোন অকণমান প্ৰণাম ৰাণী আই মোৰ নাম মোহিনী মই মথুৰাৰ পৰা আহিছো শুনিবলৈ পাইছো যে আপোনাৰ এটি শিশু জন্ম হৈছে সেইবাবে ময়ো চাবলৈ আহিলো চাবলৈ দিবনে মোক অকমান এইটিয়ে আমাৰ ধূনা আয়ো দেহি ইমান ধুনীয়া ইমান মৰম লগা কি মৰম লগা হলে কি হব খন্তেক সময় পাছতেই তোক মই হত্যা কৰি নাই ৰাণী আই বহুদূৰ অতিক্ৰম কৰি আহিলো যে মোৰ বৰ পিয়াহ লাগিছে অলপ জলৰ ব্যৱস্থা কৰি দিবনে দিম তুমি খন্তেক ইয়াতে ৰোৱা মই তোমাৰ বাবে জলৰ ব্যৱস্থা কৰো ঠিক আছে ৰাণী আই কিন্তু তোক মই বিস্তন স্থান কৰাই তোক মই হত্যা কৰি আৰু মহাৰাজ কংসৰ পৰা অৰ্ধ ৰাজ্য মই লৈ লওঁ বাছা কেনি গ'ল বাছা কাৰোবাৰ শব্দ শুনা পাইছিলো বাছা কেনি গ'ল বাছা 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 কেনি গ'ল অসুৰৰ বেগ ধৰি মোৰ পুনাদিক হত্যা কৰিব আহিছিলে তুমি ল'ৰাৰ মাতৃ হৈ ল'ৰাৰ মূল নুবুজিলা যোৱা যোৱা ভিতৰলৈ যোৱা তোমাক মই ভিতৰলৈ যাবলৈ কৈছো দেখো যোৱা ভিতৰলৈ যোৱা
বাবে বহু সাধনাৰ বলত এই পুত্ৰ সন্তানটিকে লাভ কৰিছো। বিপদে আপদে সকলো সময়তে এই পোনাটিকে ৰক্ষা কৰিবা প্ৰভু, ৰক্ষা কৰিবা। চলে জোৰাই জপুৱাই ৰে আন্ধাৰাতি পোহৰা জপুৱাই ৰে আন্ধাৰাতি পোহৰা জপুৱাই ৰে আন্ধাৰাতি পোহৰা
জহুয়াই রে আন্ধারাতি পোহরা জহুয়াই রে গোপাল গোয়ালি পাড়াতে নাচে প্রাণে গোপাল গোয়ালি পাড়াতে নাচে গোপাল গোয়ালি পাড়াতে নাচে প্রাণে গোপাল গোয়ালি পাড়াতে নাচে সরল সলাই মধুর মজাই মধুর মধুর হাসে প্রাণে গোপাল গোয়ালি পাড়াতে নাচে প্রাণে গোপাল গোয়ালি পাড়াতে নাচে পিত ধতি কোটি কাসনি কাসিয়া আগো পাশুনাসি চাবে পালকের ভালো দেখায়া কানাই গোপিন মন ভুলাবে প্রাণ গোপাল গোয়ালি পাড়াতে নাচে প্রাণ গোপাল গোয়ালি পাড়াতে নাচে খাবার তোমালোকৰ ভোক লাগিছে নাই লাগিছে আমি গোৱালিনী ঘৰ সোমাই দতি চুৰ কৰোঁগে ব'লা আহা bala. Apa? Apa? Para. Kamu coba. তহঁতি এইবোৰ কি কৰিলি কৃষ্ণ 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 গৃহত প্ৰৱেশ কৰি তহঁতি এইবোৰ কি চুৰ কৰিলি আমাৰ ভোক লাগিছে কেনেকৈ খালো হ'ব তোৰ দুষ্টামি জনা আছে নিজে যে দুষ্ট কৰিছ এতিয়া ইহঁতবিলাককো দুষ্টামি কৰাইছ ৰ তহঁতক আজি মই ক'ত লুকাইছ তহঁতক আজি মই এছাৰি ক'ত গ'ল চাওঁ দৌৰা 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 দৌৰা
দেৰি হ'ল গোপিনীসকল পোৱাহিয়ে নাই যে আহিছে 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 গোটেইকেইজনী হাঁহি মেলি আহিছে আহক আহা 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 এই আমাৰ জকুৱাই তোমালোকৰ বাবে ৰৈ আছে আহা জকুৱাই মালতীও আহিলি আহা তেন্তে সকলোৱে মিলি আমি দধি কামখিনি কৰো আহা আমি গোৱালি দধি মঠিছো মথনি ঘৰে ঘৰাই ৰামে ৰামে আমি গোৱালি দধি মঠিছো মথনি ঘৰে ঘৰাই ৰামে দধি মঠিব নোৱাৰে গোপীয়ে কৃষ্ণয়ামনি কৰে ৰামে ৰামে দধি মঠিব নোৱাৰে গোপীয়ে কৃষ্ণয়ামনি কৰে ৰামে ৰামে আমি গোৱালি দধি মঠিছো মথনি ঘৰে ঘৰাই ৰামে ৰামে আমি গোৱালি দধি মঠিছো মথনি ঘৰে ঘৰাই ৰামে ৰামে আগো বাঢ়ি বাঢ়ি পাছত খুপি খুপি মথনি গলিতে ঘৰে ৰামে ৰামে আগো বাঢ়ি বাঢ়ি পাছত খুপি খুপি মথনি গলিতে ঘৰে তোমালোকে ইমান দেৰিয়ে দধি মথনৰ কামকে কৰিব পৰা নাই মনে মনে থাকা তোমালোকে কামত অৱহেলা কৰিছা আৰু মোৰ কানাক দুখিব আহিছা যোৱা নালাগে তোমালোকে দধি মঠিব মই আৰু মালতীয়ে থকা কামখিনি অকলে কৰিম যোৱা তোমালোক ভিতৰত আহা মালতী জহুৱা জননী দধি মঠিছে মথনি ঘৰে ঘৰাই ৰামে ৰামে জহুৱা জননী দধি মঠিছে মথনি ঘৰে ঘৰাই ৰামে ৰামে
লওঁ তাৰপিছত তোমাক আকৌ খাবলৈ দিম তুমি ইয়াতে অলপ বহা গালা তোমাক কৈছো নহয় মই খাবলৈ দিম বুলি মোক কামখিনি কৰি ল'বলৈ দিয়া আকৌ যোৱা নহ'ব মোক এতিয়াই দিয়া দধিকে মুঠিব নোৱাৰে জহুনাই কৃষ্ণই আমনি কৰে ৰামে ৰামে কানাই তোমাক বাৰে বাৰে মই কৈ আছো যে মোক তুমি আমনি নকৰিবা মই দধি কামখিনি কৰি লৈ তোমাক আকৌ খাবলৈ দিম নহয় গাখীৰ উতলি পৰিছে অলপ আহিবচোন ভিতৰলে সৌৱা ভিতৰৰ পৰাও চিঞৰিছে ব'লা মালতী জকুৱাই অলপ ভিতৰলে আহিবচোন গাখীৰ উতলি পৰিছে Mua kata buku koi, ada di suku orang orang. Roh, ada di mana? Coca-Cola, belah, belah. Dah, belah, belah. Dah, belah, belah. তোমালোকৰ বাৰু ভোক লাগিছে নে? তোমালোকলে মই গীত থৈছো ইয়াত দেখিছানে দধি ইয়াৰো আঁতৰত মোৰ পৰা এটা আছে মোৰ লগত আহ
পুথিৰ বান্দটোও ভাঙিলে সেইবোৰ কোনে কৰি পেলাবা বুজিছো এয়া নিশ্চয় মোৰ সেই কানাইৰে কাম ইয়াক আজি সি কলৈ পলালে বাৰু কলৈ হাই, গ'ল মই বাৰু ইয়াতে আছো। মই ইয়াতে আছো ৰ তোক আজি হাই, ৰ হাই, মই ভঙা নাই নহয় এয়া। এয়া আমাৰ ঘৰৰ মূলটোৱে ভাঙিলে। হয় মই তোৰ কথা আজিহে গম পাইছো ব্ৰজৰ গোৱালীৰ ঘৰে ঘৰে তই লবনো চুকৰি খাই খাই আজি তই মোৰ ঘৰতো হাত দিলি তোক আজি মই হাই, জৰা। আজি তই ক'ত পলাবি তই আজি ৰ মায়ে মোক ধৰিব নোৱাৰিছে গতিকে মই নিজে দৰা দি দিওঁ তই ইয়াতেই লুকাই আছ এতিয়া ক'ত পলাবি তই তোকতো মই এতিয়া ধৰিলো ৰ তোক আজি মই গৰুৰ পঘাৰে আঁচি আঁচি বান্ধি থম চাম বাৰু তোক আজি কোনে মুকলি কৰি দিয়ে ৰ তোক সৰু আৰু ৰামটোতে বান্ধি থম তই ৰৈ থাক নপলাবি আরে কম্পিতমা ধব নয়ন জোড়াই আরে কম্পিতমা ধব নয়ন জোড়াই আরে কোটি সাপি উরু হল বন্ধ আরে ভব নয়ন জোড়াই আরে আরক কর তন মাঝি তনু আরে আরক তন মাঝি তনু আরে মন নবনীত সুরে আরে কম্পিতমা ভব
আরে নবনী তগনা শ্যাম অঙ্গ বিদারে আরে নবনী